আৰু গাইজ বহুতে মোক সুধি আছিলে যিসকলে মানে আহি থাকে দোকানলৈ যে এজন ব্যক্তিক মোৰ দোকানখনলৈ অনা নাছিলো আৰু এখন মোৰ দোকান বাৰু সামৰিব হৈছো যি কি নহওক এইফালে আজি একদম নিজে আহি গ'ল আমাৰ সকলোৱে চিনাকি গোবিন্দ ককা মোৰ দোকানখনলৈ প্ৰথমে আপোনাক স্বাগতম জনাইছো দেই। বহুতে সুধি আছে যিমান কাষ্টমাৰ আহিছে যে গোবিন্দ ককাক অনাগে নাই কাৰণ মই আপোনাক বিচাৰিয়ে নাপাওঁ ক'ৰ পৰা আপোনাক মই এতিয়া আনিমগে কি ক'ব ৰাইজক মই দোকানখন খোলাৰ কাৰণে। ধন্যবাদ ৰাইজ। এই সপোন শৰ্মা আয়োজন সমষ্টি সপোন শৰ্মা আচ্ছা যি কি নহওক ৰাইজ আপোনালোকক প্ৰাৰ্থনা জনাইছো, আপোনালোকক সেৱা জনাইছো। এই সপোন শৰ্মা এভাগ বিজনেছ খুলিছে, এখন দোকান খুলিছে। তেওঁ এজন একেবাৰে নিশ্চিন যেনে তেনে খাই বৈ জীয়াই থকা প্ৰাণী। ইফালে বামুণ মানুহ হাতে হালোৱা নহয়। যেনেকৈ নহওক পৃথিৱীত জীয়াই থাকিবৰ কাৰণে তেওঁ আজি এখন দোকান খুলিছে, এখন বিজনেছ খুলিছে। ৰাইজে যাতে ৰাইজৰ শ্ৰীচৰণৰ ঠাই দি তেওঁ বিজনেছটো যাতে সফল হৈ উঠাব লাগে আৰু ৰাইজ কাষ্টমাৰ আহিব লাগে, গতিকে আহিব লাগে। আৰু ৰাইজে সপোন শৰ্মাক কৃতাৰ্থ কৰি যেনে তেনে বিজনেছটো বহল কৰিব লাগে আৰু লাহে লাহে এখোজ এখোজকৈ ওপৰলৈ উঠাই লৈ যাব লাগে। এই বিজনেছৰ ওপৰত যাতে আৰু বিজনেছ বাঢ়ি যায়। জয় হিন্দ। বহুতে কৈ আছিলে ককাৰ দোকানখনলৈ আনিবৰ কাৰণে প্ৰথমে দোকানখন দেখাইছো, সৰু দোকান কিন্তু দেই ককা এইখন চাওক কেনেকুৱা দিছে অকমান চাই আহক। এইখন চাওক দেই, ইয়াত বাৰু একো নাই মানে যিখিনি বেচে ফল মূলহে থাকে আৰু গ্লাছটোত ভৰা না, বাকী চব শেষ হৈ গ'ল কিন্তু দেই। বাকী মানে বিচাৰি ককাক পোৱা নাছিলো, এইফালে আজি ৰাজা দাই লৈ আহিলে বহুত বেছি ভাল লাগিল। ইয়াৰ দোকানখনত কি পায় আপুনি গম পায় নাই? ইয়াৰ দোকানত কি পায় আপুনি গম পায় নাপায়? এতিয়া ইয়াৰ দোকানত কি পায়? এইখন কি পায়? এয়া চক এয়া মোৰ দোকানত পোৱা বস্তু ফল মূলৰ দোকান। দোকান খুলিছে। আচ্ছা, ফল মূলৰ শব্দ শুদ্ধকে কোৱা। ফল মূল কাক কয়? ফল মূল ক'ত লাগে? ফল মূল ক'ত পায়? মানে গছৰ গোটেই হ'ল ফল মূল। আম, কঁঠাল, লেটেকু, পনিয়ল, মধুৰিআম, আটলাছৰ পৰা ধৰি আনাৰসলৈকে অসমতে পায়। এইটো কয় ফল মূল। ফল মূলৰ পৰা এই ফল মূল তেওঁ আজি মনাদয় কৰি ক'ৰবাত বিচাৰি এই ফল মূল আনি এই বাকচটো ভৰাই আজি ৰাইজৰ পৰিদৰ্শন কৰি ৰাইজক শুনি আছে। ৰাইজেও যি পাৰিছে তেওঁক দান দক্ষিণা 2-4 টকা ফল মূলত দান কৰি আছে। বেলেগ দি দিছে ককা। বাকী আহি গ'ল ফাইনেলি ককা। আৰু প্ৰথমে ৰাজা দাক ধন্যবাদ দিব লাগিব কাৰণ ককাক ইমান বিচাৰি মেলি লৈ অহাৰ কাৰণে। আপোনাৰ গম পাইছে তেওঁক বিচাৰোতে আজি 17 নম্বৰ দিন মই বিচাৰি মানে গহপুৰ ডেইলি যাওঁ, কিন্তু তেনেকে মোৰো আজি প্ৰায় 17-18 দিন মান বিচাৰি থকা বিচাৰি পোৱা নাই। মানে মোৰ কি হৈছে, আমাৰ এটা শ্বুটিং চলি আছে, আমাৰ এখন খুব ধুনীয়া ৱেব চিৰিজৰ। তাৰ কাৰণে তেওঁ কাষ্টিং এটা আছে। মই মানে ভয়ত পাগলৈ যদি নাপাওঁ টাইমত কি হ'ব। ফাইনেলি পালোগে আজি পাই গ'ল। বাকী ককাক এতিয়া ৰাজা দা লৈ যাব, ৰাজা দাৰ ভিতৰত পাই থাকিব। বাকী আকৌ মানে এমাহ মান লাগিব নে নাই? এইটো নাজানো নহয়, দিয়ক মই গম পাম। তেখেতক জানাই দেখোন সেইটো যিয়ে ৰাখিব পাৰে সেইটোৱে। বাকী ভাল লাগিল ন।